কাৰীডৰত অভিযোগ দাখিল সন্দেহযুক্ত নাগৰিকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত দাখিল কৰা হৈছে অভিযোগ আৰু অভিযোগকাৰীৰ নাম ঠিকনা বিচাৰি উলিওৱাত ভয়ংকৰ ষড়যন্ত্ৰ ভুৱা অভিযোগকাৰীয়ে সংখ্যালঘু অঞ্চলৰ বহু ভোটাৰৰ বিৰুদ্ধে দিছে অভিযোগকাৰীয়ে নিজেই নাজানে নিজৰ নাম ঠিকনা ফোন নম্বৰ ব্যৱহাৰ কৰি দিয়া হৈছে সন্দেহযুক্ত ভোটাৰৰ নাম লখিমপুৰ নাওবৈচাৰ ৰগানদী বিহপুৰীয়া সমষ্টিৰ এই কাণ্ড সংঘটিত হৈছে ধৰ্মীয় সংখ্যালঘু বহু ভোটাৰৰ বিৰুদ্ধে হকে বিহকে অভিযোগ দাখিলৰ পাছতে জাৰি কৰা হৈছে শুনানিৰ জাননী সিংহৰা পঞ্চায়তৰ অন্তৰ্গত ভৰলুৱা গাঁৱৰ ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে 10 নং ৱাৰ্ডৰ প্ৰায় 3 শতাধিক লোকৰ নাম কৰ্তনৰ বাবে দাখিল কৰা হৈছে অভিযোগ নিৰ্বাচন আয়োগৰ পৰা প্ৰেৰণ কৰা হৈছে শুনানিৰ জাননী ভোটাৰ তালিকাত নাম থাকিবনে নাই তাক লৈ সন্দেহৰ অৱকাশ শুনানিৰ তথ্য প্ৰমাণ লৈ উপস্থিত থাকিব লাগিব জাননী পোৱা ভোটাৰসকল আৰু সন্দেহযুক্ত ভোটাৰৰ তালিকাত বহু শিক্ষক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভাৰতীয় সৈনিকৰ নাম প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিও সাৰি যোৱা নাই এই অভিযোগৰ পৰা এই কাণ্ডৰ পাছতে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনাৰ কমপ্লেইনৰ ভিত্তিত ভৰলুৱা গাঁৱৰ পৰা 300 ব্যক্তিলে ভোটাৰ লিষ্টৰ বিসংগতি সম্পৰ্কত নটিচ আহিছে এই সম্পৰ্কত আপুনি কি ক'ব কি প্ৰতিক্ৰিয়া জনাব এই সম্পৰ্কত মই ক'ব বিচাৰিছোঁ 300 যি প্লাছ মানে ভোটাৰ লিষ্টৰ যি কৰ্তনৰ কাৰণে যি নটিচ আহিছে হিয়াৰিঙৰ কাৰণে সেই বিষয়ে মই একো অৱগত নহয় আৰু মই যিহেতু মোৰ নাম ভুৱা মোৰ মোবাইল নম্বৰ মোৰ এফিক নম্বৰ দি ব্যৱহাৰ কৰিছে সেইটো বিষয়ত মই একো নাজানো সেইকাৰণে ময়ো যোৱাকালি এইটো বিষয়ত যোৱা ৰাতি মই গম পাইছোঁ আৰু মোক জনোৱাৰ কাৰণে মই আজি স্পষ্টকৰণ দিছোঁ আৰু লিখনি এখনো দিছোঁ মই ডিচি মহোদয়লৈ আৰু নিৰ্বাচন আয়ুক্ত মহোদয়লৈ মই এইটোৱে দিছোঁ আৰু মই যিহেতু মোৰ নামত যোনে মানে ভুৱা ব্যৱহাৰ কৰিছে তেওঁক উচিত দোষীক তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰে যেন কোনটো ৱাৰ্ডৰ আৰু আপোনাৰ নামো ভোটাৰ লিষ্টৰ পৰা বিসংগতি হিচাপে কৰ্তন কৰিছে হয় মই ভৰলুৱা 10 নম্বৰ ৱাৰ্ড সদস্য মই মানে আজি ৰাতিপুৱাই গম পাইছোঁ যে মোৰ নামটো মানে ৰহস্যজনকভাৱে মানে কাট খাইছে বুলি আজি ৰাতিপুৱা অৱগত হৈছোঁ গতিকে মই বিভাগীয় কৰ্তৃপক্ষক এইটোৱে ক'ব বিচাৰোঁ যে এইটো উচিত তদন্ত লাগে সম্পৰ্কত প্ৰথমে মই এটাই কথা ক'ব বিচাৰোঁ যিহেতু আজি আমি যুগ ধৰি আজি ইয়াতে আমাৰ এই মুছলিমসকল আমাৰ বড়োসকল আমাৰ আদিবাসীসকল আমি মিলজুলেৰে সমিল মিলেৰে ইয়াত বসবাস কৰি আছোঁ তো ইয়াত এনেকুৱা এটা ঘটনা হৈছে যিহেতু কমপ্লেইনাৰ হিচাপে মোৰ নিজৰ ভতিজা মৃদুল বসুমতাৰীক ইয়াতে দোষাৰোপ মানে কৰিছে কাগজখিনিয়ে কৰিছে তো ৰাইজে আজি ইমান ভালকৈ তেখেত যে ভাল ল'ৰা এজন ভাল ব্যক্তি এজন সকলো ৰাইজে গম পায় ইয়াতে আহি সেইকাৰণে আমি মৃদুলক ৰাইজ হিচাপে আমি কৈছোঁ যে তেখেতক আৰু তেখেতে নিজেই কালি ৰাতিয়ে কৈছে মোক ফোন কৰি আমি এটা লিখিত লাগিলে যি প্ৰতিবেদন দিব লাগে ৰাইজক মই দিম তো মই ক'লো ভাল কথা তেতিয়া আজি সেই ৰাতিপুৱা আমি ৰাইজে ওলাই আহি গোটেই আমি মুছলিম সম্প্ৰদায় আমাৰ বড়ো সম্প্ৰদায় আৰু আদিবাসী সম্প্ৰদায় মিলি একত্ৰিত হৈ আজি আমি আলোচনা কৰি এই বিষয়ে আমি এটা উচিত তদন্ত হ'ব লাগে যিয়ে নেকি ভুৱা চহী ভুৱা নম্বৰ আৰু ভুৱা ফোন নম্বৰ আৰু এইটো আমাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰ দিছে সেয়ে মানে এটা উচিত তদন্ত হ'ব লাগে বুলি মই আয়ুক্ত মহোদয় লখিমপুৰ জিলাৰ লগতে অসম চৰকাৰক দাবী জনাইছোঁ আৰু যিসকলৰ নাম কৰ্তন হোৱাৰ দিশে মানে আমাৰ কি কয় হেয়াৰিং কৰিব মাতিছে তো তেখেতসকলক উচিত নথি পত্ৰ চাই পুনৰ তেখেতলোকক আমাৰ ভোটাৰ লিষ্টত নাম দিব লাগে বুলি মই পুনৰবাৰ অসম চৰকাৰক দাবী জনাওঁ